হে দোস্ত 4টা ইলেকশন গ'ল মানে অসম ৱেষ্ট বেংগল তামিলনাডু আৰু কেৰেলা কিন্তু জানে না ইলেকশনটো আৰু আহিব মানে ভাৰতখন এখন এনেকুৱা দেশ য'ত কিবা না কিবা ইলেকশন চলিয়ে থাকে ধৰক বিধানসভাৰ ইলেকশন আহিল এইবাৰ হৈ গ'ল তাৰপাছত আহিব লোকসভাৰ ইলেকশন য'ত আমি প্ৰধানমন্ত্ৰীক মোদীৰ ইলেকশন হ'ব ওপৰত ইলেকশন কি বাট ইলেকশন গভৰ্ণমেণ্টে এটা কেলকুলেশ্যন কৰিছিল যে ইমান যে আমি ইলেকশ্যন পাতি থাকিব লগা হয় কিমান টকা আমাৰ যায় টকাটো টকাই তাৰ উপৰিও ইলেকশ্যনৰ সময়ত কোড অফ কণ্ডাক্ট লগালে কাম নহ'ব কিবা নহ'ব ধৰক মুখ্যমন্ত্ৰী এজন অলপ হিৰো টাইপৰ মুখ্যমন্ত্ৰী ধৰক আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা ক'লো এখেতে বেলেগৰ ইলেকশ্যনত যাব লগা হয় কাৰণ এখেতে এটা ফেচ ন বিজেপি কমাৰ ইলেকশ্যন তো বেলেগ ইলেকশ্যনত ঘূৰি থাকোঁতে কাম নহয় তো এইবিলাক প্ৰব্লেমৰ কাৰণে গভৰ্ণমেণ্টে এটা কাম ভাবিছিল যে ওৱান নেশ্যন ওৱান ইলেকশ্যন কৰি দিম ভালদৰে বুজক যে এইটো হলে কি লাভ কি লছ আৰু কেনেকে দেশখনৰ পইচা বচাব চেষ্টা কৰিছিল বা কি কৰিব চেষ্টা কৰিছিল কিহৰ কাৰণে কি হ'ল মানে এইটো অলপ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ